নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ধ্ৰুৱ প্ৰাৰ্থনা চতুৰ্থ খণ্ড পদ। উত্তানপাদ ৰজাই নাৰদক কৈছে, ৰাম শুনা গুৰু বাপ তুমি কহিবা ৰথাই, মোৰ সম পাপী তুতি ভুৱনে নাই। মই চক্ৰৱৰ্তী ৰাজা সাতু পৃথিৱীৰ, কিৰাৰ বানৰ যেন ভৈলো সুৰু চিৰ। তাই বৈশ্য হৈয়া সুনীতিক কৰি নিন্দা, ভাৰ্যা বুলি মনে নকৰো অভিনন্দা। সুনীতিৰ পুত্ৰ ধ্ৰুৱ নামে সুকুমাৰ, একদিনা সমীপক আহিলা আমাৰ। সুৰুচিৰ পুত্ৰ আছে মোহৰ কুলাত, তাক দেখি সিও মেলিলে দুয়ো হাত। সুৰুচিক ভয়ে কোলে নলৈলো তুলি, মদ গৰ্বে সুৰুচি পাৰি লয়া গালি। স্ত্ৰীৰ অধীন হৈয়া নচাহিলো পুত্ৰ মুখ, তেজি আনি শ্ৰাস পুতে লভি মহা দুখ। সুখে দুখে বিস্তৰ কান্দিলা দীঘচৰে, শুনিলো বনক চলি গৈলা কেশৰে। 500 বৎসৰৰ মূৰ আবাল কুমাৰ, শুনিলো বনক চলি গৈলা কেশৰ। ক্ৰোধাৱে তৃষ্ণাৱে ঘোৰ বৃষ্টিবাতি, কিবা পৰি মৰি কৈত বৃক্ষৰ মূলতে। একেচৰে শিশুক বনত পাই, কিবা কুসিংহে বাঘে ঘুঙে বেৰি খাই। পুত শোকে শুনি তিৰোতে জীৱন, আকেশে গুণন্তে মোৰ দহে পাঞ্চ প্ৰাণ। কোন নিদাৰুণ আৰু আছে মোৰ সম, ভাৰ্যা পুত্ৰ দুহানো সাক্ষাতে ভৈলো যম। আৰু কিছু বুলিতে নোৱাৰিম নভৈলা,
ৰাজাক সন্মুধি ঋষি বুলিবা কলৈলা ধ্ৰুৱক লাগিয়া শোক নকৰি বামনে ধ্ৰুৱক আপুনি ৰাখিবন্ত নাৰায়ণে তাৰ প্ৰভাৱ ৰাজা শুনিও কসাৰ তিনিও লোকক ব্যাপী হৈ বেজ সতাৰ কুলৰ কমল তোৰ বংশৰ উদ্ধাৰ মোৰ মুখে কতে কব নাই গুণ তাৰ দেৱতা খবৰ যিটো পৰম দুষ্কৰ এন কৰ্ম কৰিবে ক তোমাৰ কোমৰ উগ্ৰত পকৰি মাধৱ কয়া ৰাধিব তপ বলে ঈশ্বৰক সাক্ষাৎ কৰিব মাধৱৰ পৰম পদ পাইবা মহাভাগ অল্পতে ধ্ৰুৱক নগৰতে পাইবা লাগ তোৰে সে দয়াৰে ৰাজাবাসী হৈলো মই ধ্ৰুৱৰ নিমিত্তে শোক নকৰি বিত্ৰয়ী বিদুৰক সন্মুধিয়া মৈতে কহন্ত ৰাজা কনাৰদে যেবে প্ৰবোধ দিলন্ত এৰিল সন্তাপ ৰাজা সুস্ত্ৰ হৈল মন ৰাজা কোৱা সংসি ঋষি কৰিলা গমন পাছে ৰাজা এৰি সমে ৰাজকাৰ্যত কেৱলে ধ্ৰুৱক মাত্ৰ চিন্তন্ত মনত তলৈ কৰা ৰাজলক্ষী তাকো নাদৰি ৰাতি দিনে থাকে মাত্ৰ কুমাৰ কস্মৰি ধ্ৰুৱৰ মহিমা শুনি মুনিৰ বচনি আপোনাকে কৃত হেন মনে মানে আপোনাৰ দুষ্কৃতি সুমৰি ৰাজামণি আপোনাক নিন্দা ৰাজা কৰন্ত আপুনি সুনীতি কৱাশ্বাস কৰি আনি পবৰ সুৰুচিতো কৰি তাক কৰন্ত সাদৰ
ধ্ৰুৱ আশীবন্ত হেন মনে নৰেশ্বৰ নিতাগ্ৰতে বাত্ৰ চাই থাকা নিৰতৰ শুনা সভাসদ মৃত্যু মহাভাগৱত ভাগ্যে জন্ম ভৈল মৃত্যু ভাৰত খণ্ডত আৰু কি মনুষ্য হৈবা হেন আশাবাসী আকে লাগি খেদ পুনু কৰিবা পাচি জানি মাধৱত ভক্তি কৰি সাধাগতি ৰাম কৃষ্ণ বোলা পাপ যাও কয় ধুগতি হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। উত্তানপাত ৰজাই নাৰদক কৈছে যে মই কিৰাৰ বান্দৰৰ নিচিনা হ'লোঁ সুৰুচিৰ। তেওঁ বাক্যত সুনীতিক মই নিন্দা কৰোঁ আৰু তেওঁক ভাৰ্যা বুলি মই গণ্য নকৰোঁ। এদিন সুনীতিৰ পুত্ৰ ধ্ৰুৱ মোৰ ওচৰলৈ আহিছিলে। সুৰুচিৰ পুত্ৰ তেতিয়া মোৰ কোলাত আছিল আৰু ধ্ৰুৱেও দেখা পাই পেলাই দুইখন হাত মোকোলাই পেলাই মোৰ হৃদয়ৰ মাজলৈ আহিবলৈ ধৰিছিল। কিন্তু সুৰুচিৰ ভয়ে মই কোলাত তুলি নল'লোঁ আৰু সুৰুচিয়ে বহুত গালি পাৰিলে যে মই তিৰ অধীন হৈ মই পুত্ৰ মোক নেচালোঁ আৰু তেওঁক মই আদৰ সন্মান নকৰিলোঁ। তাৰ দুখতে তেখেতে নিশ্বাস তেজী ধ্ৰুৱই মহাসুখে দীৰ্ঘৰে চিঞৰি চিঞৰি কান্দিছিলে। আৰু পাছত শুনা পালোঁ তেওঁ অকলে বনলৈ গ'ল 5 বছৰতে। ক্ষুধাই তৃষ্ণাই ৰ'দ বৰষুণত তেওঁ কি কৰিব আৰু সেই বন্য জন্তুৱে পাই তেওঁক যদি খাই পেলাই। এই শোকতেই ৰজা বিহ্বল হৈ আছে যে পুত্ৰ আৰু সুনীতিৰ এই দুয়ো কথা ভাবোঁতেই তেওঁ প্ৰাণ যোৱা নিচিনা বহুত কষ্ট পাইছে যে তেওঁলোকৰ মই জমহে হ'লোঁ। এই কথাখিনি উত্তানপাত ৰজাই নাৰদক কৈ আছে। তেতিয়া ধ্ৰুৱই নাৰদে কৈছে যে তুমি চিন্তা নকৰিবা যে ধ্ৰুৱৰ 3 লোকক ব্যাপী যশস্যা বাঢ়িব তোমাৰ কুলৰ পদুম ফুল আৰু দেৱতাসকলেও নাপায় এনেকুৱা কৰ্ম কৰিব যে উগ্ৰ তপ কৰি মাধৱক আৰাধনা কৰি সকলো সিদ্ধিৰ সাধনা তেওঁ পূৰণ কৰিব আৰু অলপতে এই নগৰতে ধ্ৰুৱক তুমি সাক্ষাৎ পাবা আৰু ধ্ৰুৱৰ কাৰণে তুমি অকণো চিন্তা নকৰিবা বুলি নাৰদে বুজাইছে। তেওঁৰ কাৰণে সন্তাপ এৰা এনেকৈ প্ৰশংসা কৰি যেতিয়া নাৰদ যায়গৈ তেতিয়া উত্তানপাত ৰজাৰ মনত অলপ আনন্দ হৈছে যে তেওঁ ৰাজকাৰ্য সকলোবিলাক এৰিলে কেৱল ধ্ৰুৱকেই অনাবৰতে চিন্তা কৰি থাকে। তলৈক্যৰ লক্ষী এইবিলাককো অনাদৰ কৰি দিনে ৰাতিয়ে ধ্ৰুৱক চিন্তা কৰি থাকে। নিজৰ কৰ্মবিলাকো সকলো নিত্য কৰ্ম সকলো এৰিলে আৰু নিজৰ যিবিলাক অধৰ্ম কৰ্মৰ কাৰণে ৰজাই নিজকে নিজেই গৰিহণা দিছে। সুনীতিক বৰ আদৰ সন্মান কৰিবলৈ ল'লে সুৰুচিতকৈ আৰু ধ্ৰুৱ আহিব বুলি সদায় নিতৌ উত্তানপাত ৰজাই বাট চাই থাকে যে আমি ঈশ্বৰ কৃষ্ণৰ নাম সৰ্বক্ষণে শুনিব লাগে। আমাৰ ভাৰতবৰ্ষত ঈশ্বৰ কৃষ্ণই আমাক জন্ম দিছে। আমি মনুষ্য যে জন্ম পাম তাৰ কাৰণে আমি আশা কৰিব নালাগে। যদি আমাৰ দৃঢ় ভক্তি হয় তেতিয়া গৰাকীয়েহে পূৰণ কৰিব। সংসাৰৰ সাৰ সং বোলে মুনি গণে সংগ দুখে চুৰ হয় সাধু সংগ গুণে।
ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ হৃদয়ানন্দ কৃষ্ণ গুৰু কৃষ্ণ।